বিদেশ বিলোপে নহে সৃষ্টি স্থিতি নহে ঈশ্বৰে ভকতি বিদেশ বিলোপে নহে সৃষ্টি স্থিতি নহে ঈশ্বৰে ভকতি বাহিৰে ভিতৰে হিংসা মনোভাৱে নিজৰে নাশে শকতি ও হৰি বিদেশ বিলোপে বিকশিত নহে হিয়া পদুমণি সংহয়ে হৰে তপস্বী প্ৰকৃত পৰম আৰ্থ সত্য বস্তু হৈলেক জ্ঞান বিশুদ্ধ ও হৰি বিদেশ বিলোপে বিদেশ বিলোপে নহে সৃষ্টি স্থিতি নহে ঈশ্বৰে ভকতি হৰ গুণযুক্ত জ্ঞানী ভগৱান জ্ঞানী জ্ঞানে কৃষ্ণ কয় এহি মৰ্ম কথা জানা নিষ্ট কৰি নিতে মন শুদ্ধ হয় হৰি বিদেশ বিলোপে নহে সৃষ্টি স্থিতি নহে ঈশ্বৰে ভকতি বাহিৰে ভিতৰে হিংসা মনোভাৱে নিজৰে নাশে শকতি ও হৰি নিজৰে নাশে শকতি শ্ৰীহৰিৰ পুণ্য চৰিত শ্ৰৱণে কীৰ্তনে স্মৃতি কদানে মহত সংগত ভগৱান কৰ্ম দৃষ্ট শ্ৰুত ফলে স্মৃতে হৰি বিদেশ বিলোপে নহে সৃষ্টি স্থিতি নহে ঈশ্বৰে ভকতি বাহিৰে ভিতৰে হিংসা মনোভাৱে নিজৰে নাশে শকতি হৰি বিদেশ বিলোপে গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৯৯ ভাগৱত পুৰাণৰ পঞ্চম স্কন্ধৰ ত্ৰয়োদশ অধ্যায়ৰ শিৰোনাম ভৰতে কৰা ভটাটবি বৰ্ণনা ভাষিত কৰাৰ প্ৰাকখনত কৃষ্ণৰ আশ্ৰয় প্ৰাৰ্থী হৈ সেৱা নিবেদিছোঁ। শ্ৰীকৃষ্ণ পূৰ্ণ অৱতাৰ পৰম ব্ৰহ্ম কৃষ্ণস্তু স্বয়ং ভগৱান শ্ৰীকৃষ্ণ ব্ৰহ্মৰূপী সনাতন ব্ৰহ্ম পৰমাত্মা বা ভগৱান এক অনন্ত অদ্বৈত জ্ঞান স্বৰূপ পৰম সত্য
সত্য। এই সত্যৰ সন্ধান প্ৰদান কৰা গুৰু দেৱ দামোদৰক একচিত্তে সেৱা জনাই ভক্তসকলক সেৱা নিবেদিছোঁ। জড়ৰূপী ভৰতে ক'লে, হে ৰাজন, বণিকসকলে অৰ্থ উপাৰ্জনৰ উদ্দেশ্যে নানা স্থান ভ্ৰমণ কৰি বনৰ মাজত উপস্থিত হ'লে নানান বিপত্তি ভোগ কৰিব বাধ্য হয়। তেনেকৈ জীৱবিলাকে সুখৰ আশাত মায়াৰ দ্বাৰা পৰিচালিত হৈ দুষ্টৰ সংসাৰত প্ৰক্ষিপ্ত হয়। সেই ঠাইত ৰজ আৰু সতগুণৰ দ্বাৰা বিভক্ত কৰ্মসমূহক কৰ্তব্য হিচাপে জ্ঞান কৰি ভ্ৰমণকালৰ সংসাৰ অৰণ্যত উপস্থিত হয়। কিন্তু সেই ঠাইত কোনো প্ৰকাৰৰ সুখ লাভ নহয়, বৰং বিপদগ্ৰস্ত হয়। হে নৰদেৱ, এই জগত অৰণ্যত 6টা দুৰ্দান্ত দস্যু আছে। সেই 6টাক ইন্দ্ৰিয় বুলি কোৱা হয়। সেইবিলাকে এই বণিক স্বাৰ্থৰ নায়কক কুৎসিত বিবেচনা কৰে বা অযোগ্য দেখি বণিক দলৰ ধৰ্ম অৰ্জিত ধন ৰাখি লুণ্ঠন কাৰ্যত প্ৰবৃত্ত হয়। সেই ঠাইত বহু সংখ্যক দ্বাৰা অপত্য অৰ্থাৎ সন্তান-সন্ততি আদি ৰূপৰ শৃগাল আছে, যিসকলে বণিকসকলৰ মাজত প্ৰৱেশ কৰি তেওঁলোকক হৰণ কৰি নিয়ে। এই বনত প্ৰচুৰ তৃণলতা আৰু গুল্ম আচ্ছাদিত অতি দুৰ্গন্ধ গহ্বৰ আছে। বণিকসকল সেই ঠাইত উপস্থিত হৈ মহৰ দ্বাৰা তীব্ৰ ৰংখনত উৎপীড়িত হয়। তেওঁলোকে অৰণ্যৰ মাজত ক'ৰবাত গন্ধৰ্বপুৰ দেখা পায়, আকৌ কোনো অতিশয় বেগৱান উল্কা আকাৰত গ্ৰহ দেখি সুবৰ্ণ বুলি জ্ঞান কৰি সেইটোৰ প্ৰতি অতি লোভনীয় দৃষ্টিত আসক্তি অনুভৱ কৰে। কোনো স্থানত নিবাসস্থলীত জাল আৰু ধনৰ শ্ৰুতি আসক্ত হৈ তেওঁলোকে বনৰ ভিতৰলৈ ধাৱিত হয়। যেতিয়া চক্ৰাকাৰ বায়ুবেগত উত্থিত ধূলিৰাশিত দিশবিলাক সমাচ্ছন্ন হয়, তেতিয়া তেওঁলোক দৃষ্টি আচ্ছন্ন হয়। এই বনৰ মাজত কোনো স্থানত জিলিৰ কঠোৰ ধ্বনিত তেওঁলোকৰ কৰ্ণ পীড়া হয়। ক'ৰবাত ফেঁচাৰ কুৎসিত মাত তেওঁলোকৰ অন্তৰৰ ব্যথিত হয়। এই বণিকসকল যেতিয়া ক্ষুধাত আতুৰ হয়, তেতিয়া তেওঁলোকে অপুণ্য বৃক্ষবিলাককে আশ্ৰয় কৰে। ক'ৰবাত মৰীচিকা দৰ্শন কৰে, তৃষ্ণাৰ্ত হৈ পানীৰ নিমিত্তে মৰীচিকাৰ পিনে ধাৱিত হয়। কোনো স্থানত তেওঁলোকে পানী নথকা নদীৰ পিনেও ধাৱিত হয়। সেই ঠাইত পতিত হ'লে পানী লাভ কৰাৰ সলনি ক্ষতিৰ সম্ভাৱনাহে বেছি, সেয়া তেওঁলোকৰ অজানা হৈ নাথাকে। কেতিয়াবা তেওঁলোক নিৰন্ন হৈ পৰস্পৰৰ ওচৰত অন্ন আদি প্ৰাৰ্থনা কৰে। কেতিয়াবা তেওঁলোক দাবানলত পতিত হৈ অগ্নিদগ্ধ হয়। কেতিয়াবা যক্ষগণে তেওঁলোকৰ দৰে ৰাজা আদাৰ কৰি আদিৰ দ্বাৰা প্ৰাণতুল্য ধন হৰণ কৰাৰ ফলত ক্ষতিগ্ৰস্ত হৈ থাকে। কেতিয়াবা বলৱান ব্যক্তিসকলে সৰ্বস্ব হৰণ কৰিলে তেওঁলোক বিষণ্ণ হৈ পৰে। সেইকাৰণে শোক কৰি মূৰ্ছিত হয়। ক'ৰবাত গন্ধৰ্বপুৰত প্ৰৱেশ কৰি পিতৃ-পুত্ৰ আদিৰ সমাগমত মুহূৰ্তকাল আমোদ প্ৰমোদত মত্ত হয়। কেতিয়াবা তেওঁলোক পৰ্বত আৰোহণৰ নিমিত্তে পথত গৈ গৈ কণ্টক আৰু হৰত আবদ্ধ হ'লে বিক্ষুব্ধ হয়। বহু পৈশ্যযুক্ত কোনো ব্যক্তি যথাগ্নিৰ জ্বালাত পীড়িত হৈ ক্ষণে ক্ষণে অন্যৰ প্ৰতি ক্ৰোধ প্ৰকাশ কৰে। হে ৰাজন, এই অৰণ্যৰ মাজত কোনো স্থানত কোনো সময়ত কোনো ব্যক্তি নিদ্ৰা সদৃশ সৰ্পৰ দ্বাৰা দংশিত হৈ পৰিত্যক্ত শৰ দৰে পৰি থাকে। কেতিয়াবা হিংস্ৰ জন্তুই তেওঁলোকক দংশন কৰে। তেতিয়া তেওঁলোক অন্ধ হৈ অন্ধকূপত পৰি অন্ধকাৰত নিমগ্ন হয়। কিবা
ক্ষুদ্ৰ ৰস অন্বেষণৰ বাবে কাৰোবাৰ ওচৰত অৱজ্ঞতা হৈ অতিশয় ব্যথিত হয়। যদি কেতিয়াবা অতি কষ্টত এই বিষয়ত মানলভ হয়, অৰ্থাৎ ক্ষুদ্ৰ ৰস লাভ হয়, তথাপি সেয়া ভোগ কৰিব নোৱাৰে। অন্য কোনোবা ব্যক্তি আহি বলপূৰ্বক অপহৰণ কৰি নিয়ে। এই অৰণ্যৰ মধ্যত তেওঁলোকে শীত, তাপ, ৰৌদ্ৰ, প্ৰবল বায়ু আৰু বৰ্ষাৰ প্ৰতিকাৰ কৰিব সমৰ্থ নহয়। কেতিয়াবা প্ৰবঞ্চনা কৰিব গৈ আনৰ বিৰাগৰ ভাজন হৈ থাকে। কেতিয়াবা নিজৰ ধন ক্ষয় হ'লে আনৰ ওচৰত সেয়া প্ৰাৰ্থনা কৰি অপমানিত হয়। সেই অৰণ্যৰ পথত তেওঁলোকে পৰস্পৰে ধন সম্পত্তিৰ বিনিময় কৰিব ইচ্ছা কৰি চিৰকালৰ বাবে প্ৰবল শত্ৰুতাৰ সৃষ্টি হ'লেও পৰস্পৰে বিবাহ আদি সম্বন্ধত আবদ্ধ হয়। এই অৰণ্যৰ পথত চলিব গৈ তেওঁলোকে বহু কষ্ট, শ্ৰম, অৰ্থহানি আৰু বিদ্বেষ আদি উপসৰ্গৰ ফলত মৃতপ্ৰায় হৈ পৰে। সেই বিপন্ন অৰ্থাৎ মৃত ব্যক্তিসকল পৰিত্যাগ কৰি নতুন ব্যক্তিসকল গ্ৰহণ কৰি যিসকলে পথত চলিব আৰম্ভ কৰিছিল, তাৰে ভিতৰত কোনো সমৰ্থ ব্যক্তিৰ অদ্যাৱধি পূৰ্বস্থানলৈ উভতি অহা নাই। আকৌ সেই বণিকৰ স্বাৰ্থৰ ভিতৰত কোনো ব্যক্তি অদ্যাৱধি এই পথ এৰি অন্য পোৱা নাই, অৰ্থাৎ কোনেও এতিয়াও এই পথৰ গতিত যাবৰ বাবে উপায়স্বৰূপ ভক্তি বা জ্ঞানযোগ লাভ কৰিব পৰা নাই। হে ৰাজন, যিসকল ব্যক্তি সুৰ আৰু দিকহস্তি সকলৰ জয়কাৰী, তেওঁলোকেও অভিমানবশতঃ এই ভটাটবিত আত্ম অধিকাৰ প্ৰতিষ্ঠাৰ মাজতে পৰস্পৰ বৈৰীভাৱাপন্ন হৈ যুদ্ধক্ষেত্ৰত শায়িত হয়। কিন্তু ইয়াতো তেওঁলোকে শ্ৰী ভগৱানৰ পৰমপাদ লাভ কৰিব নোৱাৰে। হে ৰাজন, ভটাটবি ভ্ৰমণকাৰী জনগণৰ বৃত্তান্ত আৰু তোমাক শুনা। কোনো ব্যক্তি লতাশাখা স্বৰূপ স্ত্ৰীসকলৰ বাহু আশ্ৰয় কৰি তথাস্থিত পক্ষীৰূপ অপত্য আদিৰ কালভাষণ শ্ৰৱণাৰ্থে সম্পৃক্ত হৈ সেই ঠাইত আসক্ত হয়। কোনো স্থানত কেতিয়াবা সিংহসদৃশ ভয়ানক কালচক্ৰৰ পৰা ভীত হৈ কংক, গৃধ্ৰ, বক প্ৰভৃতিৰ সৈতে সখ্যতা কৰে। সেইবোৰে প্ৰবঞ্চনা কৰা কালত সেই বণিকসকল হংসৰ দলত প্ৰৱেশ কৰে। কিন্তু সেই ঠাইত আচাৰত অৰুচি হ'লে বানৰসকলৰ ওচৰত, অৰ্থাৎ ভ্ৰষ্টাচাৰী শূদ্ৰসকলৰ ওচৰলৈ যায়। সেইসকলৰ লগত বানৰোচিত ক্ৰিয়াৰ ইন্দ্ৰিয় সুখ প্ৰাপ্ত হ'লে পৰস্পৰৰ মুখ সন্দৰ্শনতে তৃপ্তি লাভ কৰে। তেতিয়া তেওঁলোকৰ অন্তিম কাল বা মৃত্যুকালৰ কথা বিস্মৃত হয়। কেতিয়াবা ব্যক্তিসকল কেৱল বৈবাহিক প্ৰয়োজনত গৃহ আদি স্বৰূপ বিষয়ৰ প্ৰতি আসক্ত হৈ পৰে। কেতিয়াবা স্ত্ৰী পুত্ৰৰ প্ৰতি বাৎসল্যযুক্ত আৰু সম্ভোগৰ ইচ্ছাত অতি কাতৰ হৈ পৰে। নিজৰ বন্ধনত বিবশ হৈ কেতিয়াও সেয়া ত্যাগ কৰিব সমৰ্থ নহয়। কোনো সময়ত অসাৱধানতাবশতঃ ৰোগ আদি দুখ সদৃশ পৰ্বতৰ গহ্বৰত সোমাই যায়। সেই ঠাইত হস্তিৰূপ মৃত্যুভয় লতা অৰ্থাৎ পূৰ্ব কৰ্ম অৱলম্বন কৰি অৱস্থান কৰে। কিবা প্ৰকাৰে সেই বিপদৰ পৰা মুক্তি পালে পুনৰ নিজৰ দলত আকৌ অৰ্থাৎ প্ৰবৃত্তি মাৰ্গত প্ৰৱেশ কৰে। হে অৰিন্দম, মায়াময় এই অৰণ্য পথত প্ৰেৰিত হৈ সেই ঠাইত ভ্ৰমণৰত কোনো ব্যক্তিয়ে অদ্যাৱধি যথাৰ্থ তত্ত্বজ্ঞান অৱগত হ'ব পৰা নাই। হে ৰহুগণ, তোমালোকেও মায়াৰ পৰিচালনাত এই সংসাৰ অৰণ্যত প্ৰৱেশ কৰিছা। গতিকে সম্প্ৰতি অহিংসাভাৱে সকলো প্ৰাণীৰ প্ৰতি মিত্ৰসুলভ মনোভাৱ পোষণ কৰা। নিৰাসক্তমনে ভগৱান শ্ৰীহৰিৰ সেৱাৰ মাজত লব্ধ তীক্ষ্ণকৃত জ্ঞানৰূপ ধাৰণা কৰি এই ভাৱাৰণ্য অতিক্ৰম কৰা।
ৰজা ৰহুগণে ক'লে, সকলো জন্মৰ ভিতৰত মানৱ জন্মই শ্ৰেষ্ঠ। স্বৰ্গলোকত দেৱতা আদিৰ ৰূপ অপৰাপৰ শ্ৰেষ্ঠ। জন্মৰেই বা কি প্ৰয়োজন? কাৰণ ভগৱান ঋষিকেশৰ যশ শ্ৰৱণত বিশুদ্ধ চিত্তৰ মহাপুৰুষসকলৰ সংগলাভ স্বৰ্গত সম্ভৱ নহয়। হে ব্ৰাহ্মণ, আপোনাৰ পাদপথ ৰেণুৰ নিৰন্তৰ সেৱাৰ দ্বাৰা যি পাপ বিনষ্ট হৈছে, তেওঁৰ ভগৱান হৰিৰ প্ৰতি যি বিশুদ্ধ ভক্তিৰ উদয় হ'ব, সেয়াই বিচিত্ৰ নহয়। যিহেতু মুহূৰ্তকাল আপোনাৰ সংগ লাভ কৰাৰ ফলত আমাৰ কুতৰ্কৰ দ্বাৰা বদ্ধমূল অবিবেক দূৰীভূত হৈছে। ক্ৰিয়াৰত বালকৰ পৰা আৰম্ভ কৰি মহৎ ব্যক্তিসকল, শিশু আৰু যুৱকসকলক প্ৰণাম কৰি যিসকল অৱধূত বেশত পৃথিৱী বিচৰণ কৰিছে, সেই ব্ৰাহ্মণসকলক আমি প্ৰণাম কৰোঁ। তেওঁলোকৰ কৰোণা ঘন অনুগ্ৰহত ৰজাসকলৰ সাৰ্বিক কল্যাণ হওক। শ্ৰী শুকদেৱে ক'লে, তেওঁ উত্তৰানন্দন পৰীক্ষিত ব্ৰহ্মঋষিৰ পুত্ৰ মহাপ্ৰভাৱশালী ভৰতে নিজ অপমান সহ্য কৰি সিন্ধু দেশৰ অধিপতি ৰহুগণক আত্মতত্ত্ব উপদেশ দিলে। ৰহুগণে কাতৰ ভাৱত তেওঁৰ পাদ বন্দনা কৰিলে। তাৰ পিছত ভৰতে আকৌ এই পৃথিৱীত ভ্ৰমণ কৰিব ধৰিলে। সেই সময়ত পৰিপূৰ্ণ সাগৰ সদৃশ তেওঁৰ চিত্তৰ ইন্দ্ৰিয়জাত প্ৰবৃত্তিসমূহ সম্পূৰ্ণৰূপে শান্ত আছিল। হে ৰাজন, সৌৰীৰ ৰজা ৰহুগণে মহামতী ভৰতৰ ওচৰৰ পৰা পৰম আত্মাৰ তত্ত্ব অৱগত হৈ তেতিয়াই অবিদ্যাৰে আৰোপিত দেহাত্ম বুদ্ধি পৰিত্যাগ কৰিছিল। ভগৱানৰ আশ্ৰিত মহাপুৰুষৰ চৰণ আশ্ৰিত ব্যক্তিৰ প্ৰভাৱ এনেকুৱা হয়। ইমান সময়ে মহাৰাজ পৰীক্ষিতে একনিবিষ্ট মনে শুকদেৱৰ কথা শ্ৰৱণ কৰিছিল। তেওঁ সেই সময়ত ক'লে, হে ভাগৱত উত্তম, আপুনি বহু যোগ্য। পৰোক্ষ বচনৰ দ্বাৰা অৰ্থাৎ ৰূপক প্ৰয়োগ কৰি বা মাধ্যমত আপুনি জীৱলোকৰ সংহাৰ পথৰ বৰ্ণনা কৰিলে। কিন্তু একমাত্ৰ বিবেক জ্ঞান সম্পন্ন ব্যক্তিসকলৰ পক্ষে সেই বিষয়সমূহ কল্পনা কৰা সম্ভৱপৰ, কিন্তু অনভিজ্ঞ ব্যক্তিসকলৰ পক্ষে এই বিষয়বস্তু নিৰূপণ কৰা সম্ভৱপৰ নহয়। গতিকে এই প্ৰাৰ্থনা কৰোঁ, আপুনি দয়া কৰি সেই অনুৰূপ অৰ্থ কল্পনা কৰি ব্যাখ্যা কৰক। বাসুদেৱ হেনো নাথাকে বৈকুণ্ঠে, নাথাকে দেৱৰ মাজে, ভকতৰ প্ৰাণে থাকে কৃষ্ণদেৱে, ফুৰে ভকতৰ সংগে। ছয় ইন্দ্ৰিয় কদমাব নোৱাৰি, জীৱন মায়াতে বন্দী, ধন জন বুলি মিছা ভেম কৰি, সত্য কথাকে পাহৰি, জনমৰ মাজে মানৱ শ্ৰেষ্ঠ যে, এহি সত্য জানা লোকে, নৰৰ সমাজে ভক্তি জুৰি দেখি, প্ৰেম প্ৰীতি কৰে কৃষ্ণে। গীতাৰ ৩য় অধ্যায় কৰ্মযোগৰ ৮ নম্বৰ শ্লোকত আছে, নিয়তং কুৰু কৰ্ম তং কৰ্ম যায়, য কৰ্মণঃ শৰীৰয়াত্ৰাপি স তেন প্ৰসিদ্ধেয়ত কৰ্মণঃ। অৰ্থাৎ তোমাৰ কৰ্তব্য হিচাপে যি কৰ্ম নিৰ্ধাৰিত কৰি দিয়া আছে, তাক তুমি কৰি যোৱা। কাম নকৰাকৈ থকাতকৈ কাম কৰা বেছি ভাল, আৰু নকৰাকৈ থাকিলে মনুষ্য শৰীৰ ধাৰণ কৰি বৰ্তি থকা সম্ভৱ নহ'ব। গুৰু দেৱদামোদৰে শিষ্য ভকতসকলক এই কথাকে বাৰে বাৰে ঘটনা প্ৰবাহৰ মাজেৰে সকীয়াই গৈছে।
গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৯৯ ইমানতে সমাপন কৰি সকলোকে প্ৰণাম জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা। ধন্যবাদ।